নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰীক গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলিৰ লগতে নামৰূপৰ ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্সৰ শিলান্যাসৰ বাবেও প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,601 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণলৈ সঁহাৰি জনাই অসমলৈ অহাত সন্মতি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা আৰম্ভ হ'ব নলবাৰী ৰাস মহোৎসৱ নলবাৰী হৰি মন্দিৰত ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ তোৰণৰ নাম ৰখা হৈছে মায়াবিনী বৈদ্যুতিক তোৰণত লাইটেৰে সাজি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱৰ শেষ প্ৰস্তুতি চলি আছে কাইলৈৰ পৰা আৰম্ভ হ'ব নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত নলবাৰী ৰাস মহোৎসৱ আৰু নলবাৰী ৰাস মহোৎসৱৰ পূৰ্বে আমি দেখুৱাব বিচাৰিছোঁ যে নলবাৰী ৰাস মহোৎসৱৰ উদযাপন সমিতিয়ে আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে বৈদ্যুতিক তোৰণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে আৰু মায়াবিনী শীৰ্ষক এই তোৰণখন দেখিবলৈ পোৱা গৈছে নলবাৰী ৰাস মহোৎসৱলৈ প্ৰৱেশ পথত আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি গণেশ মন্দিৰ চক আছে গণেশ মন্দিৰ চকৰ পৰা নলবাৰী চহৰলৈ প্ৰৱেশ পথতে আচলতে নলবাৰী ৰাস মহোৎসৱলৈ প্ৰৱেশ কৰা পথতে মায়াবিনী তোৰণ আৰু মায়াবিনী তোৰণত দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীক আৰু প্ৰাণৰ শিল্পীগৰাকীক কেনেদৰে নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰু নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে কি ক'ব আচলতে গোটেই পদক্ষেপটো সঁচাকৈ এক নান্দনিক দৃশ্য ক'ব গ'লে আৰু প্ৰাণৰ শিল্পী আমাৰ হিয়াৰামঠু জুবিন গাৰ্গে যেন নলবাৰী ৰাস মহোৎসৱলৈ আহিব লগা লাখ লাখ ৰাইজক ৰাসযাত্ৰীক যেন জুবিন গাৰ্গে প্ৰথমতে স্বাগতম জনাব তেনে দৃশ্য আচলতে ইয়াত পৰিস্ফুট হৈছে আৰু আয়োজক সমিতিয়ে খুব সুন্দৰভাৱে এনেধৰণৰ এখন বৃহৎ তোৰণ যিখন তোৰণ আচলতে ৰ লাগে সকলোৱে চাই আছে ইয়াত বৈদ্যুতিক তোৰণ আৰু আমি আশা ৰাখিম এই তোৰণত যিসকল জুবিন অনুৰাগী আহিব তেওঁলোকে ইয়াত ফটো তুলিবই আৰু এই তোৰণেদি যিয়ে যাব এটা আৱেগিক মুহূৰ্তত সকলোৱে পাৰ হ'ব তেনে ছবি ইয়াত পৰিস্ফুট হৈছে আৰু আয়োজক সমিতিয়ে নলবাৰী ৰাস মহোৎসৱৰ আয়োজক সমিতিয়ে ইতিমধ্যে জুবিন গাৰ্গক লৈ গৰ্ডন ফিল্ডত 5,000 শিল্পীয়ে গীত পৰিৱেশন কৰিব আৰু জুবিন গাৰ্গক লৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেওঁৰ গীটাৰ তেওঁৰ টুপি মূল মণ্ডপত ৰখা হৈছে আমিও নিজে চাব আহিছোঁ আৰু তোৰণখনত সেইকাৰণে ভাল লগা নাই আমি ইয়াত ৰৈ আহিছোঁ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ আচলতে এই গোটেই পথছোৱা যদি চাবলৈ যায় এই গোটেই পথছোৱা আচলতে সুন্দৰভাৱে বৈদ্যুতিকভাৱে ইয়াত সজাই পৰাই তোলা পৰিলক্ষিত হৈছে বিশেষকৈ এই তোৰণখনে সকলোকে দৃষ্টি আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি ইয়াত বৈদ্যুতিকভাৱে লগোৱা হৈছে আৰু য'ত লিখা আছে আচলতে মায়াবিনী আৰু মায়াবিনী তোৰণৰ এই তোৰণেৰে আপুনি যদিহে নলবাৰী ৰাস মহোৎসৱলৈ আহে 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি ইয়াত আচলতে এই তোৰণৰ কলেৰে আপুনি নলবাৰী হৰি মন্দিৰলৈ যাব লাগিব আৰু নলবাৰী হৰি মন্দিৰৰ প্ৰৱেশ পথতে এই তোৰণে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈৰ পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ব 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰু 92 যি সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ বিভিন্ন আচলতে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ প্ৰাণৰ শিল্পী অসমীয়া হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে নলবাৰী ৰাস মহোৎসৱৰ উদ্যোগত 8,000 শিল্পী তথা জুবিন অনুৰাগীয়ে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ সংগীত দিগন্ত ভাৰতীৰ নেতৃত্বত নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে শেষ আখৰাত সহস্ৰাধিক লোকে একেলগে নিগৰাইছে কণ্ঠ 6 নৱেম্বৰত সন্ধিয়া 5 বজাত পৰিৱেশন কৰিব এই সংগীত জুবিন গাৰ্গৰ জনপ্ৰিয় 20টা গীতৰ 32 মিনিট দৈৰ্ঘ্যৰ এটা মেডলি পৰিৱেশন কৰিব শিল্পী আৰু জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীয়ে শেষ আখৰাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও
জুবিন গাৰ্গৰ প্ৰতি আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই অকাল বিয়োগৰ যিটো হেৰি আছে তাৰ শ্ৰদ্ধাঞ্জলি হিচাপে এটা ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে তাত 20টা গীতৰ এটা মেডলি এটা সুৰীয়া যাত্ৰা ইয়াত কৰা হ'ব তাৰে আখৰা চলি আছে আৰু এটা নান্দনিক দৃশ্য আপোনালোকে দেখা পাব ইয়াতে সুন্দৰকৈ কিমানখিনি মানুহ ইয়াত লগ লাগিছে আৰু আটাইবোৰ কিন্তু ছিংগাৰ্ছ আটাইবোৰ শিল্পী কলাকুশলী তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি এটা ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আহিছে প্ৰায় 32-35 মিনিটৰ ভিতৰত প্ৰায় 20টা গীত তাৰে এটা এটা স্তবক আৰু আটাইবোৰ গীতেই জনপ্ৰিয় আটাইবোৰ গীতেই সাৱলীলভাৱে প্ৰত্যেকেই গাব পাৰে আৰু সেইখিনি গোৱাৰ কাৰণে কোনো মানে সাংগীতিক আনুষ্ঠানিক শিক্ষা থকা ছিংগাৰ হোৱাৰ দৰকাৰ নাই প্ৰত্যেকে শুনি শুনি গাব পৰা সেইখিনি কালজয়ী যুগজয়ী গীত প্ৰত্যেকৰ মুখে মুখে থকা গীত 6 তাৰিখে ৰাসৰ লগত সংগতি ৰাখি আমি এই গৰ্ডন খেলপথাৰতে 6 সহস্ৰাধিক যুৱক যুৱতীৰ দ্বাৰা আমি জুবিন গাৰ্গৰ প্ৰায় 20টা যুগজয়ী জ্ঞান একেলগ কৰি আমি আধা ঘণ্টা সময় গোৱাৰ এটা ব্যৱস্থা কৰিছো দিগন্ত ভাৰতী ডাঙৰীয়াই ইয়াৰ গোটেই পৰিকল্পনা কৰিছে আৰু সকলোৱে প্ৰায় আধা ঘণ্টা সময় জুবিন গাৰ্গ ডাঙৰীয়াৰ অত্যন্ত প্ৰিয় 20টা গান একেলগে গাব আৰু ইয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমাৰ এক শ্ৰদ্ধাঞ্জলি হ'ব আৰু নলবাৰীৰ নতুন প্ৰজন্ম জুবিন গাৰ্গ ডাঙৰীয়া এই সময়তে এই ধৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব গতিকে মই ভাবো যে ৰাসৰ লগত হৰি মন্দিৰ সমিতিয়ে যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনাই জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব কাইলৈ ৰাস পূৰ্ণিমা ৰাস মহোৎসৱ উদযাপনৰ বাবে ৰাজ্যজুৰি চলিছে অন্তিম প্ৰস্তুতি কি উজনি কি নামনি ৰাসক লৈ উখল মাখল পৰিৱেশ আজু বনমালী পৰ ৰংগ ভৈৰা এহি শৰত কালৰ ৰাত্ৰি অতি বিতুপন এহি ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈৰ মন এহি শশাংকে ধবল নব পল্লৱ শোভন এহি শৰতৰ সখী নিশি ধবলি অধিক শৰতৰ পূৰ্ণিমাত শাসন্দে পূৰ্ণ প্ৰতাপে ওলাব জোন জুনৰ জোনালী আৱেশতে ৰসময় হৈ পৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৰাস পূৰ্ণিমাত ৰজনী বিদুৰ নোহোৱালৈকে শ্ৰীকৃষ্ণৰ লীলাযাত্ৰা সানন্দে উপভোগ কৰিবলৈ সাজু হৈছে দৰ্শকো দৃশ্যয়া মাজুলীৰ ৰাস বুলিলেই ৰূপে ৰসে ভৰি পৰা মাজুলীৰ মায়াত ইতিমধ্যে সংপৃক্ত হৈছে প্ৰতিজনী 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি 3 দিনীয়াকৈ কেলিগোপালক আধাৰ কৰি ৰাস মহোৎসৱৰ আয়োজন উত্তৰ কমলাবাৰী সত্ৰৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছো ডক্টৰ ভূপেন হাজৰিকা আজি ভাৰত ৰত্ন তেখেতৰো শতবৰ্ষ উপলক্ষ কৰি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ প্ৰস্তুতি গোলাঘাটৰ মেৰাপানীৰ চাওদাং পথাৰত যুৱতী মহিলা চেমনিয়াই অব্যাহত ৰাখিছে আখৰা চাওদাং পথাৰ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে এই ৰাস মহোৎসৱৰ কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ সম্পূৰ্ণ ৰাসলীলা কৰিব আমাৰ 5 তাৰিখে আৰু তাৰ লগতে এক ব্যতিক্ৰম হিচাপে আমি আমাৰ জ্যেষ্ঠ নাগৰিকক লৈ 6 নৱেম্বৰত অৰ্থাৎ 19 কাতিত আমি দ্বিতীয়খন সম্পূৰ্ণ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা তথা কংসবধ সহ আমি আমাৰ চাওদাং কলাক্ষেত্ৰ মঞ্চত প্ৰদৰ্শন কৰিম ধেমাজিৰ মৰিধল আঞ্চলিক বৰনামঘৰত ৪৮খন গাঁৱৰ ৰাইজে একত্ৰিতভাৱে ৬১টা বছৰে পাতি আহিছে ৰাস উৎসৱ ৰাসৰ প্ৰথম দিনটোত কৰা হ'ল উষা কীৰ্তন ভাগৱত ভ্ৰমণৰ লগতে ধৰ্মধ্বজা উত্তোলন সমান্তৰালকৈ ৪৮খন গাঁৱৰ ৰাইজে আগবঢ়াইছে শৰাই সঁফুৰা
পৰম্পৰা, সেই পৰম্পৰা আৰু ঐতিহ্যমতে আমি আজি ৰাস মহোৎসৱ আমি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱা বিশেষকৈ ভাগৱত ভ্ৰমণ, এই ভাগৱত ভ্ৰমণ অনুষ্ঠান এভাগ ভাগৱত যদিও আহিছে আৰু 3 ভাগ ভাগৱত বিভিন্ন অঞ্চলত গৈছে। ভাগৱত ভ্ৰমণটো খুব ভক্তিভাৱেৰে তাত্ত্বিক দিশত সকলোৱে ভাগৱতক প্ৰণাম জনায়, শ্ৰদ্ধা জনায়। 68 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰো ব্যাপক প্ৰস্তুতি চলিছে। প্ৰায় 70 লক্ষ টকাৰ বাজেটেৰে 5 নৱেম্বৰৰ পৰা 13 দিনীয়াকৈ কৰা হৈছে আয়োজন। প্ৰায় 40 ফুট উচ্চতাৰ কালিয়ৰ মাজেৰে ৰাস ক্ষেত্ৰত প্ৰৱেশ কৰিব হাজাৰ হাজাৰ ভক্তই। জীৱন্ত ৰাসৰ আখৰা উজনিত চলি থকাৰ বিপৰীতে নামনিৰ ৰাসস্থলীসমূহত চলিছে মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াৰ কাৰ্য। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পুথিমাৰী ৰাসস্থলীত চলিছে পূৰ্ণ প্ৰস্তুতি। প্ৰায় 300ৰো অধিক মৃন্ময় মূৰ্তি সাজু কৰি তুলিছে ৰাস মহোৎসৱত প্ৰদৰ্শনৰ বাবে। ৰাসৰ ৰসেৰে ৰসময় হৈছে সমগ্ৰ ৰাজ্য। উজনি নামনি সকলোতে চলিছে শ্ৰীকৃষ্ণ বন্দনা। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। শ্ৰীকৃষ্ণৰ নাম ধ্বনিৰে মুখৰিত চিপাঝাৰৰ দিঘিৰ পাৰত 71 সংখ্যক ৰাস মহোৎসৱ। দিঘিৰ পাৰৰ ৰাস মুকলি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দেৱবাদ্য ধ্বনি উৰুলিৰ মাজেৰে ফিতা কাটি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে 11 দিনীয়া ৰাস মহোৎসৱ। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে স্থানীয় ৰাইজ। মই আজি আচৰিত খালোঁ যে আজি 71 বছৰ আগতে এই দিঘিৰপাৰ অঞ্চলৰ ৰাইজে এই অঞ্চলত ৰাস উদযাপন কৰিছিলে। আৰু এই ৰাস উদযাপন মূলগতভাৱে কৰিছিলে যে কৃষ্ণ ভক্ত মানুহসকলে, যিহেতু আমি সকলোৱে জানো যে আমাৰ শ্ৰীকৃষ্ণই বৃন্দাবনত লীলা কৰিছিলে। আৰু বৃন্দাবনত লীলা কৰাৰ পিছত পৰৱৰ্তী সময়ত যিহেতু মানুহে ৰাস কৰা আৰম্ভ হ'ল, বিশেষকৈ উজনি অসমত মানুহে ৰাস কৰিলে আৰু নামনি অসমত মৃন্ময় মূৰ্তিৰ জৰিয়তে ৰাস কৰা হ'লগৈ। আৰু ৰাস বুলি ক'লে বহুতো এটা ৰং কনচেপশ্যন আছে যে ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ মাজতনো কি সম্পৰ্ক, এইটো এটা ৰং কনচেপশ্যন যিসকলে বুজি নাপায়, অধ্যয়ন নাই। কিন্তু ৰাস মানে হৈছে বা শ্ৰীকৃষ্ণ আৰু গোপীৰ বা গোপৰ সম্পৰ্ক হৈছে পৰমাত্মা আৰু আত্মাৰ মিলন। গতিকে এই ৰাসৰ সময়তে বৃন্দাবনৰ সময়তে যিসকলে গোপী বা গোপসকলে ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিছিলে আৰু পৰমাত্মাৰ ওপৰত দেখা দিছিলে। আৰু গোপীসকলে তেওঁলোকে শাৰীৰিকভাৱে অহা নাছিলে, তেওঁলোকে আত্মাহে আহিছিলে। কাৰণ কিয়, তেওঁলোকৰ ঘৰত পৰৱৰ্তী দিন যেতিয়া ঘৰত আলোচনা হৈছিলে যে গোপীসকলে বৃন্দাবনত গৈছে, তেওঁলোকে প্ৰত্যেকে স্বামীয়ে কৈছিলে যে নহয়, আমাৰ পত্নীটো আমাৰ ঘৰতে আছিলে, শয়নকক্ষতে আছিলে। গতিকে এইটোৱে বুজা যায় যে এইটো আচলতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস হৈছে পৰমাত্মা আৰু আত্মাৰ মিলন, ভগৱান আৰু ভক্তৰ মিলন। মাজুলীৰ দক্ষিণপাট সত্ৰতো অধিবাসেৰে আৰম্ভ ৰাস উৎসৱ। এটকা মহন্তৰ স্থান মাজুলীৰ ৰাস উৎসৱৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰৰ দাবী সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ। সকলো থাকিও যেন কিবা এটা নাই, এনেদৰে জুবিন গাৰ্গ নোহোৱাৰ অনুভৱ ব্যক্ত কৰিলে সত্ৰাধিকাৰগৰাকীয়ে। অসুখীয়া জুবিন গাৰ্গক কিয় বিদেশলৈ লৈ যোৱা হ'ল সেই প্ৰশ্নও উত্থাপন কৰে সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে। এই ৰাস উৎসৱ আগৰ আমাৰ বনমালীদেৱৰ অংকীয়া বৰনাটৰ মাধ্যমেদি হৈ আছিল আৰু তাৰপিছত বাসুদেৱ প্ৰভু ঈশ্বৰে এখন নাটক লিখিছিল। সেইখন নাটক অদ্যাৱধি 186তম ৰাসত হৈছে। আমি সেই বাসুদেৱ প্ৰভু ঈশ্বৰৰ নাটকখনকে মূল হিচাপে ধৰিছোঁ। এনে ৰাসৰ মহাপুৰুষ শংকৰদেৱৰ কেলিগোপালখনেদি ধৰা যায় আৰু তাৰ পিছতেই আমাৰ দক্ষিণপাট সত্ৰৰ ৰাস দ্বিতীয় ৰাস হিচাপে পৰিগণিত হৈছে। এই ৰাস আমি 3 দিনীয়াকৈ পালন কৰোঁ। প্ৰথম দিনাখনি অধিবাস, দ্বিতীয় দিনাখনি ৰাস আৰু তৃতীয় দিনাখনি ইন্দ্ৰাভিষেক। আজি আমাৰ চতুৰ্দোল কৰি মহাপ্ৰভুক উলিয়াই লৈ গৈছে, আনি অধিবাসৰ পূজা আৰু গান হ'ব। কাইলৈ পৰম্পৰাগত হিচাপে পূজা হোমৰ লগতে সত্ৰীয়া কলা কৃষ্টি হৈ পৰহিলৈ ইন্দ্ৰাভিষেকৰ পূজাৰ লগত ইন্দ্ৰাভিষেকৰ নৃত্য হ'ব, যাক দক্ষিণপাট সত্ৰৰ দিন ৰাস বুলিও অভিহিত কৰা হয়। আৰু সন্ধ্যাৰ লগে লগে এনেকৈ আকৌ চতুৰ্দোলে উলিয়াই নি ৰাসৰ জৱনিকা তৰা হ'ব।
আনফালে মাজুলীৰ দৰিয়াপাৰৰ ৰাস উৎসৱ জুবিন ক্ষেত্ৰ নামেৰে নামকৰণ জুবিন গাৰ্গৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ৰাস উৎসৱৰ এই স্থানতে মাজুলীৰ যুৱ সমন্বয় কৃষ্টি সংঘৰ উদ্যোগত মাজুলী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাসৰ নাম জুবিন ক্ষেত্ৰ হিচাপে নামকৰণ কৰি উদ্বোধন কৰা হয় আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পিতাম্বৰ দেৱ গোস্বামীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাজুলীৰ জুবিন ক্ষেত্ৰ ৰাস সত্ৰাধিকাৰগৰাকীয়ে কয় যে অন্তৰৰ মাজত জ্বলি থকা জুইকুৰা সকলোৱে অনুভৱ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শোকে ম্লান কৰিছে সকলোবোৰ অনুষ্ঠান শৰৎ মানে হ'ল মাজুলীৰ আত্মা আৰু ৰাস উৎসৱ হ'ল মাজুলীবাসীৰ আনন্দ উল্লাস আৰু এই ৰাস উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আৰু মাজুলীৰ 68খন ৰংগমঞ্চত একেলগে আজিৰ তাৰিখৰ পৰা ৰাস উৎসৱৰ শুভাৰম্ভ কৰা হৈছে আৰু এই শুভাৰম্ভৰ পূৰ্বেই দুগৰাকী অসমীয়া সংগীত জগতৰ মহিৰোহক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰতিটো ৰংগমঞ্চ প্ৰতিখন সত্ৰত আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ মাজুলীৰ দৰিয়াপাৰৰ জুবিন ক্ষেত্ৰত আৰু যি জুবিন ক্ষেত্ৰ সম্পূৰ্ণ বিনামূলীয়াকৈ এইবাৰ ৰাস উৎসৱ অনুষ্ঠিত কৰা হৈছে 3 দিন বিনামূলীয়াকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিব আৰু দৰিয়াৰ পাৰৰ এই স্থানতে জুবিন গাৰ্গে প্ৰথমবাৰ মাজুলীলৈ আহি সংগীতানুষ্ঠান কৰিছিলে আৰু তাৰ বাবে বৰ্তমান সময়ত যুৱ সমন্বয় কৃষ্টি সংঘই সম্পূৰ্ণ বিনামূলীয়াকৈ এই ৰাসৰ সকলোৰে বাবে মুকলি কৰিছে উদ্যোক্তা আছে আমি কথা পাতিম ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে আৰু আজিৰ পৰা ৰাস উৎসৱ আৰম্ভ জুবিন গাৰ্গে প্ৰথম অনুষ্ঠান কৰিছিলে এই স্থানত আৰু আজি সম্পূৰ্ণ বিনামূলীয়াকৈ 3 দিন আপোনালোকে ৰাস উৎসৱ অনুষ্ঠিত কৰিব কি ক'ব এই মুহূৰ্তত আচলতে জয়জয়তে মাজুলী যুৱ সমন্বয় কৃষ্টি সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জনাইছোঁ এই হিমসনা আজি এই শাৰদীয় সময়ত আমি যি ঠাইত উপস্থিত আছোঁ এই ঠাইত আচলতে জুবিন গাৰ্গৰ বহু স্মৃতি জড়িত হৈ আছে মাজুলীৰ বহু স্মৃতি ধৰি ৰখা এই খেলপথাৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত আমি এই 7ম বাৰে ৰাস উদযাপন কৰিছোঁ এই বৰ্ষত আমি আচলতে জুবিন গাৰ্গৰ মৃত্যুত সকলো ম্ৰিয়মান হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰু মাজুলীবাসীয়ে প্ৰকৃত শ্ৰদ্ধা জনোৱাৰ যি আচলতে এটা অভিনৱ পন্থা আচলতে পৰিৱেশ আমি সৃষ্টি কৰিলোঁ যে 3 দিন ৰাস আমি মুকলি কৰিছোঁ আমি আশা ৰাখিছোঁ যে জুবিন গাৰ্গ যিহেতু ভগৱান স্বৰূপ আছিল ভগৱানৰ অংশ বুলি কোৱা হয় আৰু জুবিন গাৰ্গে আচলতে কৰোঁ বুলিলে তেওঁ কাৰো বাধা নামানে আৰু তেওঁ কৰোঁ বোলা কাম সকলো সম্পন্ন হয় আমিও এটা ডাঙৰ বোজা বা ডাঙৰ এটা সাহস আমি গোটাই লৈছিলোঁ যে এই প্ৰায় 6-7 লাখ টকাৰ এক বাজেটৰ ৰাস এখন উৎসৰ্গা কৰিবলৈ আমি আগবাঢ়িলোঁ আমি কেৱল জুবিন গাৰ্গক সাহস লৈ কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল যি কৰোঁ বুলি ভাবে সেই কাম সম্পূৰ্ণ হয় আৰু আজি আমি প্ৰথম দিনা ৰাস উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ আমি অসমবাসী ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গক আহক আপোনালোকে এবাৰ শ্ৰদ্ধাজনক মাজুলীলৈ আহক এই স্থানত আমি জুবিন ক্ষেত্ৰ নামে এই 3 দিন আচলতে উৎসৰ্গা কৰিছোঁ আজি ডক্টৰ পিতাম্বৰ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলনে দ্বাৰ মুকলি কৰিলে আমি সকলো ৰাইজৰ কাৰণে মুকলি কৰিছোঁ এই জুবিন ক্ষেত্ৰ ইয়াৰ পিছৰ পৰা আচলতে সকলোৱে এই জুবিন ক্ষেত্ৰত আহি গছি বন্তি জ্বলাব পাৰিব আমি সকলোখিনি ব্যৱস্থা ৰাখিছোঁ আৰু লগতে এইটো আশা ৰাখিছোঁ যে আমি সকলো ধৰণৰ পৰিচৰ্যাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা কৰিবলৈ সাজু আছোঁ আৰু দৰ্শকৰ কোনো অসুবিধা যাতে নহয় তাৰ প্ৰতি আমি সকলো ফালৰ পৰা দৃষ্টি নিক্ষেপ কৰিম জুবিন গাৰ্গৰ মৃত্যুৰ 47 দিনৰ পাছত CID কাৰ্যালয়ত উপস্থিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভাতৃ দীপক শৰ্মা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ হিচাপ বিচাৰি মেনেজাৰ সিদ্ধাৰ্থৰ ভাতৃক জেৰা চলাই SITয়ে লগতে ইউটিউবাৰ চক্ৰপানীয়েও লোৱা জুবিন গাৰ্গৰ সাক্ষাৎকাৰৰ প্ৰতিটো শব্দ লিখিত ৰূপত SITক দিবলগীয়া হ'ল জমা সিদ্ধাৰ্থ শৰ্মাৰ ভায়েকক এদিন চক্ৰপানী পৰাশৰক 3 দিন SITৰ ভাষ্য গ্ৰহণক লৈ বিভ্ৰান্তি জুবিন হত্যাৰ 47 দিনৰ পাছত SITৰ সমন পাই CID কাৰ্যালয়লৈ আহিল সিদ্ধাৰ্থ শৰ্মাৰ ভায়েক দীপক শৰ্মা জুবিনক লুটি কোটিপতি হোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ হিচাপ বিচাৰি দীপক শৰ্মাক জেৰা চলালে SITৰ বিষয়াই
আনফালে ডিব্ৰু ছৈখোৱাত লোৱা জুবিনৰ ১.৫ ঘণ্টাৰ সাক্ষাৎকাৰৰ প্ৰতিটো শব্দ লিখিত ৰূপত এছআইটিক দাখিল কৰিব লগা হৈছে চক্ৰপাণি পৰাশৰে। সোমবাৰে চিআইডি কাৰ্যালয়ত ৩ ঘণ্টা ধৰি কলম চলাব লগা হৈছিল ইউটিউবাৰগৰাকীয়ে। নিশা ঘৰতো জুবিনৰ সাক্ষাৎকাৰ লিপিবদ্ধ কৰা চক্ৰপাণি পৰাশৰে মঙলবাৰে পুনৰ আহিব লগা হ'ল এছআইটিৰ কাষলৈ। ইমানতে শেষ নহল অহা যোৱাৰ খেল। বুধবাৰে পুনৰ চিআইডি কাৰ্যালয়লৈ আহি কলম চলাব লাগিব চক্ৰপাণি পৰাশৰে। চিআইডিৰ কাৰ্যালয়ত চক্ৰপাণি পৰাশৰে তাঁত বাতি কাঢ়ি থকাৰ বিপৰীতে এজনীয়া আয়োগত জবানবন্দী দিবলৈ আহিল টিএমচি নেতা দুলু আহমেদৰ লগতে ব্যৱসায়ী লুইত কুমাৰ বৰ্মন। জুবিনক হত্যা কৰাৰ অভিযোগ আনিলে ছিংগাপুৰত গোচৰ তৰি চৰ্চালৈ অহা দুলু আহমেদে। হত্যা যদি হৈছে হত্যাকাৰীও আছে, যিসকলে হত্যাৰ ন্যায়িক তদন্ত বিচাৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছে, ৰাজনৈতিক অৰাজনৈতিক সকলো দলসকলৰ মুৰব্বীসকলে আহি আমাৰ ন্যায় আয়োগক সহায় কৰিব লাগে আৰু প্ৰকৃত সত্য তেতিয়াহে ওলাব পাৰিব, বিশেষ কাৰো নাই। আনফালে দুলু আহমেদৰ বিপৰীত ভাষ্য আগবঢ়ালে ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে। সেই সময়ততো আমি সকলোৱে গম পাওঁ যে তেতিয়া চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণ তাত উপস্থিত আছিলে। তেখেতে টুকুৰা টুকুৰকৈ ভিডিঅ' ওলাই আছিলে। তো সেইটো কি কাৰণত দিছে আৰু সঞ্জীৱ নাৰায়ণক বোধ কৰি দিলে এবাৰে মাতিছে। তো তেখেতৰ তদন্ত আৰু ভালদৰে আহিব লাগিছিল বুলি মই বিশ্বাস কৰোঁ। এছআইটিটো বনাইছিলোঁ আপোনাৰ কিহৰ কাৰণে যে তেখেতৰ মৃত্যুটো কেনেকৈ হৈছে। তেতিয়া আমি গৈ দেখা পাইছিলোঁ বস্তুটো আপোনাৰ কিবা ফাইনেন্সিয়েল কেলেংকাৰী সেইবোৰহে ওলাই আছে আৰু এই পুৰি খোৱা দোকানক মাতি আছে, বিহু কমিটিক মাতি আছে, এইটো অলপ আচৰিত পাইছোঁ আৰু সেইখিনি বস্তু উল্লেখ কৰিছোঁ আপত্তাত মোৰ। সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মঙলবাৰে বিয়লি মুম্বাইলৈ উৰা মাৰিছে এছআইটিৰ বিষয়া মৰমী দাস। কোভিড কালত জুবিন চিকিৎসাধীন হোৱা মুম্বাইৰ হাস্পতালৰ পৰা তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ দায়িত্ব পৰিছে মৰমী দাসৰ ওপৰত। এক কথাত জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তত কোনো সুৰুঙা ৰাখিব খোজা নাই এছআইটিয়ে। জুবিনে পুৰি চব্জি খাই ভাল পোৱা ফুটপাথৰ দোকানীৰ পৰা মুম্বাইৰ হাস্পতাললৈকে প্ৰতিটো দিশ সামৰি লৈছে জুবিন হত্যাৰ গোচৰত। গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ। মঙলবাৰৰ দিনটোত 3গৰাকীৰ সাক্ষ্য গ্ৰহণ ন্যায়িক আয়োগৰ। ন্যায়িক আয়োগত সাক্ষ্যদান টিএমচিৰ নেতা দুলু আহমেদৰ, ব্যৱসায়ী লুইত কুমাৰ বৰ্মনেও সাক্ষ্য দিলে ন্যায়িক আয়োগত। আৰু জুবিন গাৰ্গৰ অনুৰাগী শ্বাহিদ চান হকৰো সাক্ষ্যদান ন্যায়িক আয়োগত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই গ্ৰহণ কৰে সাক্ষ্য। 21 নৱেম্বৰলৈ চলিব ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। অনুৰাগীয়ে লৈ অনা গামোচাৰে ভৰি পৰিছে জুবিন ক্ষেত্ৰ। লাখ লাখ অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীলৈ বুলি অৰ্পণ কৰিছে একোখনকৈ গামোচা। গামোচাসমূহ সঠিকভাৱে বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। গামোচাৰে ভৰিছে জুবিন ক্ষেত্ৰ। গুণমুগ্ধই আগ্ৰহেৰে আগবঢ়াইছে গামোচা। প্ৰান্তে প্ৰান্তে গামোচা প্ৰদানৰ পদক্ষেপ প্ৰশাসনৰ। এয়া জুবিন ক্ষেত্ৰ। মূলান নোহোৱা অম্লান সমাগমেৰে ভৰি আছে জুবিন ক্ষেত্ৰ। প্ৰিয় শিল্পীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে জুবিন ক্ষেত্ৰত প্ৰতিদিনে ভিৰ কৰিছে ৰাইজে। ভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহিছে। দলে দলে আহি ধৰিছে নাম, প্ৰদৰ্শন কৰিছে পৰম্পৰাগত শৈলী। হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ আছে প্ৰতিদিনেই জুবিন ক্ষেত্ৰ। জুবিনৰ শেষ শয়নতো অনুৰাগীয়ে লগ এৰিব খোজা নাই। প্ৰিয়তম শিল্পীৰ সান্নিধ্য বিচাৰি যেন সকলো ধপলিয়াই আহিছে। পবিত্ৰ ভূমিলৈ ৰূপান্তৰ হৈছে জুবিন ক্ষেত্ৰ। সকলোৰে হাতে হাতে গামোচা, চাকি ধূপ জ্বলাই সেৱা নিবেদন কৰা হৈছে জুবিন ক্ষেত্ৰত। লক্ষাধিক অনুৰাগীয়ে আগবঢ়োৱা গামোচা ঠাহ খাই পৰিছে জুবিন ক্ষেত্ৰত। অনুৰাগীৰ মৰমখিনি বিশেষভাৱে সংৰক্ষণৰ আহ্বান বিভিন্নজনৰ।
এই গামোচাৰ ক্ষেত্ৰত মই এটা কথাই ক'ব লাগিব যে যেহেতু আমাৰ নৱপ্ৰজন্মক তেওঁলোকক মানে জুবিন গাৰ্গ কোন আৰু তেখেতৰ মৃত্যুত যে হাজাৰ হাজাৰ গামোচা ইয়াতে সমাধিস্থ জুবিন ক্ষেত্ৰত যে মানে এইটো তেখেতক প্ৰদান কৰা হৈছিল সেইবিলাক পৰিচয় দাঙি ধৰাৰ কাৰণে আমি সংগ্ৰহালয়ত নিশ্চিতভাৱে ৰাখিব লাগিব আৰু অধিকাংশ কিছু গামোচা আমাৰ আপুনি কোৱাৰ দৰে যে দল সংগঠনবিলাকক যদি দিয়া হয় যে তেখেতসকলে যদি মহান কামত যদি ব্যৱহাৰ কৰে নিশ্চিতভাৱে এইটো খুব ভাল কাম হ'ব বুলি মই ভাবোঁ গামোচাৰ সংখ্যালৈ লক্ষ্য কৰি প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত গামোচাসমূহ বিতৰণ কৰা হ'ব বিভিন্ন স্থানলৈ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ আবেদনৰ ভিত্তিত প্ৰেৰণ কৰা হ'ব গামোচাসমূহ ইয়াত ৰাইজে শ্ৰদ্ধা সহকাৰে যিবিলাক গামোচা ইয়াতে দিছিলে এই গামোচাখিনি যদি কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে এটা স্মৃতি হিচাপে নিজৰ ঘৰত সংৰক্ষণ কৰিব বিচাৰে তেতিয়াহ'লে আমি গামোচাখিনি বিলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈ সমাধি ক্ষেত্ৰৰ পৰা এই গামোচা সংগ্ৰহ কৰিব পাৰিব যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে এনে ধৰণৰ গামোচা নিব বিচাৰে তেওঁলোকৰ লেটাৰ হেডত বা তেওঁলোকৰ চিল মোহৰ মাৰি এজন ব্যক্তিক কৰ্তৃত্ব দি পঠালে তেওঁ ইয়াৰ পৰা আহি 5খনকৈ গামোচা আমি তেওঁলোকক বৰ্তমান বিতৰণ কৰিব লাগিব অনুৰাগীৰ এয়া মৰমৰে ঢল মৰমৰ ঢলবোৰ বৈ যাব ঐয়াঙৰ পৰা দৈয়াঙলৈ জুবিন ক্ষেত্ৰৰ পৰা মৌচম বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলকাতাত ৰৈ ৰৈ বিনালে অসমৰ লগতে কেইবাখনো ৰাজ্যৰ ছবিগৃহত চলি আছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে কলকাতাৰ গ্লোব চিনেমাত প্ৰদৰ্শিত হ'ল জুবিন গাৰ্গৰ সপোনৰ ছবিখন কলকাতাৰ ছবিগৃহত ৰৈ ৰৈ বিনালে চাবলৈ অহা দৰ্শকে একেলগে গালে জুবিন গাৰ্গৰ মায়াবিনী मूवी हमने देखा बहुत अच्छा लगा मूवी बहुत अच्छा स्टोरी है मूवी में बहुत अच्छा मूवी है और जुबिन गर्ग का ये मूवी जो है डेथ से पहले का हम लोग के लिए हमको मूवी देख करके बहुत अच्छा लगा और क्या बोलेंगे उसके याद में आए थे देखने के लिए बहुत अच्छा मूवी था थैंक यू অসমৰ মাটিতে বিলীন হ'ল বাঁহীৰ সাধক দীপক শৰ্মাৰ পাৰ্থিৱ দেহ মঙলবাৰে পুৱাই বিমানেৰে আহি বাঁহীৰ সুৰেৰেই নৱগ্ৰহৰ নভোমণ্ডলত মিলি গ'ল দীপক শৰ্মাৰ দীপ্তমান দেহ অসংখ্য আত্মীয় গুণমুগ্ধক কন্দুৱাই এৰি গ'ল অশেষ কীৰ্তি বাঁহীৰ বিননিৰে বিলীন বাঁহীৰ বিশাৰত সংগীতৰ সাধকক সংগীতৰেই শেষ শ্ৰদ্ধা সতীৰ্থ শিক্ষাৰ্থীৰ বাঁহীবাদনৰ মাজেৰে বিদেশ গমন দীপক শৰ্মাৰ ৰোগৰ ৰণাংগনত যুঁজি যুঁজি মানুহজন গ'লগৈ থৈ গ'ল অশেষ বাঁহীৰ বৰণীয়া সুৰ বিমান বন্দৰৰ পৰা পুষ্প বৃষ্টিৰে আগবঢ়াই অনা হ'ল দীপক শৰ্মাৰ নশ্বৰ দেহ বাঁহীৰে কথা কোৱা মানুহজনক আজি বাঁহীৰ ধ্বনিৰেই জনোৱা হৈছে শেষ বিদায় দীপক শৰ্মা নামৰ জ্যোতিষ্মান জ্যোতিষ্কৰ বিদায় দিবলৈ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ ঘৰখনত ভিৰ কৰিলে গুণমুগ্ধই আত্মীয় স্বজন প্ৰিয়জন